বুলি নিজক গৌৰৱেৰে সৈতে আমি জীয়াই থাকিব পাৰিম। আজি পৃথিৱীত নতুন নতুন চিন্তাৰ আৰম্ভ হৈছে। এসময়ত পশ্চিমীয়া সভ্যতাই যেতিয়া জনজাতীয় লোকসকলৰ সভ্যতাক ধ্বংস কৰিছিলে, এটা সময়ত শিক্ষিত লোকসকলে ভাবিছিল যে ই আমাৰ বিজয়, অৰ্থাৎ শিক্ষিত লোকসকলে মানুহক নতুন ধৰণে এটা সভ্যতাৰ পোহৰ দিব পাৰিছে। কিন্তু আজি পৰিৱেশ সলনি হোৱাৰ পিছত বহু লোকে নিজকে এতিয়াও অপৰাধী বুলি ভাবে যে আমি জনজাতীয় লোকৰ সভ্যতাক ধ্বংস কৰি আমি ভাবিব নোৱাৰা ভুল কৰিছিলোঁ। সেইকাৰণে আজি অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে দেশসমূহত যি বাছি থকা জনজাতীয় লোকসকলক বিভিন্ন ধৰণে সংৰক্ষণ কৰিবৰ বাবে প্ৰচেষ্টা আৰম্ভ হৈছে। এসময়ত তেওঁলোকে নিজেই মাউৰীৰ দৰে জনজাতীয় সভ্যতাক ধ্বংস কৰিছিল আৰু আজি তেওঁলোকে তেনে অপৰাধত নিজকে অনুতপ্ত বুলি তেওঁলোকে নিজক বিবেচনা কৰি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশত এব অৰিজিনসকলক জীয়াই ৰখাৰ বাবে তেখেতসকলে প্ৰচেষ্টা আৰম্ভ কৰিছে। আজি আমাৰ বাবে সৌভাগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা কেন্দ্ৰ বা ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰাৰ পৰিৱৰ্তে ইয়াক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। জনজাতীয় গৌৰৱ দিৱস, জনজাতীয় সংগ্ৰহালয়, জনজাতীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ, জনজাতীয় উৎসৱ আদি বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত জনজাতীয় ভাষাক স্বীকৃতি, বিভিন্ন ধৰণে জনজাতীয় কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য, ধৰ্মক আমি জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আমাৰ ৰাজ্য চৰকাৰে ভৈয়াম জনজাতীয় বিভাগৰ সমান্তৰালভাৱে ইণ্ডিজেনাছ ফেইথ আৰু কালচাৰৰ ওপৰত সুকীয়া বিভাগ খুলি আমি ধৰ্ম আৰু পৰম্পৰাক জীয়াই ৰখাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ আজি আমি জনজাতীয় লোকসকল অসমৰ ৰাজনীতিয়ে হওক, সমাজনীতিয়ে হওক বা আমাৰ বহল সমাজৰ পৰিপ্ৰেক্ষিততে হওক, আমি বহুত বেছি নিৰাপদ, আমি বহুত বেছি সংৰক্ষণ পাব পাৰিছোঁ আৰু সমাজে আমাক আগুৱাই যোৱাটো বিচাৰিছে। আজি মূল খুঁটিৰ সমাজখনে নিবিচাৰে যে আমি জনজাতীয় লোকসকলক আগ্ৰাসন কৰিম, বৰঞ্চ মূল খুঁটিৰ লোকসকলে ইয়াক স্বীকাৰ কৰে যে অসমৰ মূল বা অসমৰ অৰিজিনেল ট্ৰাইব হিচাপে জনজাতীয় লোকসকলক আগবঢ়াই লৈ যোৱা আমাৰ দায়িত্ব আছে। তেওঁলোকৰ কৃষ্টি সংস্কৃতি ধৰ্মক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এই নীতিৰ প্ৰতিশ্ৰুতিতে আজি আমি সোণোৱাল ভৱন দেখা পাইছোঁ আৰু আমি বিভিন্ন অনুষ্ঠান ৰাজ্যৰ চাৰিওফালে আগবাঢ়ি অহা আমি দেখা পাইছোঁ। কেইটামান দিন আগতে মই কাৰ্বি আলঙত গৈছিলোঁ। কাৰ্বি আলঙৰ পুৰণা ধৰ্ম যি নেকি ওলাই অহা নাছিলে, আজি আমি প্ৰত্যেক বছৰে কাৰ্বি আলঙত আমি আৰামবাৰীমৰ সভা আমি অনুষ্ঠিত কৰোঁ। প্ৰত্যেক বছৰে মই বাথৌ মহাসভাত নিজে যোগদান কৰোঁ, ব্ৰহ্ম সমাজৰ বৈঠকত নিজে যোগদান কৰোঁ, প্ৰত্যেক বছৰে তিৱা সাহিত্য সভাত অহাৰ যত্ন কৰোঁ আৰু আমাৰ প্ৰবাদ প্ৰতিম পুৰুষসকলক স্বীকৃতি দিয়াৰ বাবেও আজি আমি প্ৰচেষ্টা কৰিছোঁ। অলপ দূৰ আগত গ'লে আপোনালোকে জোঙাল বলহু গড়লৈকে গ'লে দেখা পাব যে কি ধৰণে ৰাজ্য চৰকাৰে জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আজি উপেন্দ্ৰনাথ ব্ৰহ্ম নতুন দিল্লীত ভাৰত চৰকাৰে এতিয়ালৈকে 2জন অসমীয়াৰ নামত ৰাস্তা উদযাপন উৎসৰ্গা কৰিছে।
এজন হল গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন হল উপেন্দ্ৰনাথ ব্ৰহ্ম। অৰ্থাৎ জনজাতীয় লোকসকলৰ যিসকল পুৰোধা ব্যক্তি আছিল তেওঁলোককো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আজি আমাৰ ৰাজ্য চৰকাৰখনে চিন্তা কৰিছে। মই বহু সময়ত দেখা পাওঁ যে অসমত বহু কেইগৰাকী মুখ্যমন্ত্ৰী আছিল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, যিসকলে সাহসেৰে অসমীয়াৰ হৈ মাত মাতিছিল। কিন্তু আমাৰ ৰাইজে কেতিয়াবা অসম আন্দোলনৰ প্ৰাৰম্ভণিৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী যোগেন হাজৰিকাৰ বৰঙণিৰ কথা পাহৰি যাব খোজে। যেতিয়া আমি দেখা পাওঁ যে অসম আন্দোলনৰ প্ৰাৰম্ভণিতে ছাত্ৰ সন্থাৰ লগত সঘনাই আলোচনা কৰি অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী যোগেন হাজৰিকাই অসমৰ বিদেশী বহিষ্কৰণৰ আন্দোলনটোক এটা শক্তিশালী ৰূপ দিয়াত তেওঁ এটা বিশাল বৰঙণি আগবঢ়াইছিলে। সেই কথাবিলাক আজি আমি মনত ৰখাৰ সময়। আমি কেইদিনমান আগতে অসমৰ পলিটিকেল হিষ্ট্ৰী আমি মুকলি কৰিছিলোঁ। সেই পলিটিকেল হিষ্ট্ৰীটো আমি যোগেন হাজৰিকাৰ অৱদানৰ বিষয়ে আমি পঢ়িবলৈ পাইছোঁ। মই আশা কৰিম যে এনেকুৱা আমি যি পৰম্পৰাৰে কাম কৰি গৈছোঁ সেই শৃংখলাৰ লগতে একেলগে আমি ডিব্ৰুগড় জিলাৰ কোনোবা এটা স্থানত যোগেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তিও নিৰ্মাণ কৰাৰ বাবে মোৰ ইচ্ছা আছে, য'ত মই সোণোৱাল কছাৰী ৰাইজৰ সহযোগিতা কামনা কৰিম। ইতিহাসৰ পাতৰ পৰা আমি তেনেসকল ব্যক্তিৰ নাম মচিব দিব নালাগে। এজন ব্যক্তিৰ নাম যেতিয়া আমি মচি দিওঁ তাৰ লগত ইতিহাস এটা মচা যায়। আমি এই ইতিহাসবিলাকক সংৰক্ষণ কৰিব লাগে আৰু এই ইতিহাসবিলাকক আগুৱাই লৈ যাব লাগে। পুনৰ এবাৰ সোণোৱাল কছাৰীসকলৰ আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিছোঁ যে এই ভৱনটিয়ে সোণোৱাল কছাৰী ষ্টুডেণ্টসকলক পঢ়িবৰ বাবে সুবিধা দিব, মেডিকেল পেচেণ্টসকলক সুবিধা দিব। আৰু মই আশা কৰিম যে ইয়াৰ পৰাই স্বায়ত্তশাসিত পৰিষদে এম্বুলেন্স আদি ইয়াৰ পৰাই প্ৰদান কৰি যাতে আমি মেডিকেল কলেজত যাব পাৰোঁ, বি বৰুৱা কেঞ্চাৰ হস্পিটেলত যাব পাৰোঁ। লাহে লাহে এই গোটেই ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰি তোলক, ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব। মই পুনৰ এবাৰ সোণোৱাল কছাৰী ৰাইজক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।